হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰীৰ গন্ধিয়া বালাপাৰা গাঁৱৰ ৰেজাউল হকৰ কৃতিত্ব। নলবাৰীৰ গন্ধিয়া বালাপাৰা চুবুৰীৰ ৰফিকুল হক আৰু মাতৃ ৰুনুমা বেগমৰ দ্বিতীয় পুত্ৰ ৰেজাউল হকৰ কৃতিত্বত এতিয়া পৰিয়ালত বৈছে আনন্দৰ বন্যা। চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিকভাৱে সক্ষম ছাত্ৰ ৰেজাউল হকে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 92.16% নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰেজাউল হকে শাৰীৰিকভাৱে সক্ষম হোৱা হেতুকে বিদ্যালয়লৈ অহা যোৱা কৰোঁতে ব্যৱহাৰ কৰিব লগা হয় হুইল চেয়াৰ। অতি কষ্টৰে জীৱন নিৰ্বাহ কৰা ৰেজাউল হকে ভৱিষ্যতে হ'ব বিচাৰে এগৰাকী সুচিকিৎসক। ৰেজাউল হকৰ লগতে এতিয়া পৰিয়ালটোৱে বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায়। মোৰ নাম ৰিজাউল হক। মই গন্ধিয়া বালাপাৰাত বাস কৰোঁ। মোৰ দেউতাৰ নাম ৰফিকুল হক, মাৰ নাম ৰুনুমা বেগম। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মই চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মোৰ পাৰ্চেণ্টেজ 92.16%ৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মই এজন শাৰীৰিকভাৱে সক্ষম। মই খোজকাঢ়িব নোৱাৰোঁ। ইয়াত গাড়ীৰে অহা যোৱা কৰোঁ, ই ৰিক্সাত তুলি দিয়ে মা দেউতাই। তাত গৈ পালে আৰু বন্ধুবৰ্গই হওক বা তাৰ স্কুলৰ খুৰা বা সিহঁতে দাঙি লৈ যায় গাড়ীৰ পৰা ক্লাছৰুমলৈ। তাত সেনেকৈ আৰু অহা যোৱা কৰিছোঁ। আজি এই ৰিজাল্টটোত বহুত সুখী হ'ব হৈছোঁ। নলবাৰীৰ পৰা মৃদুল কলিতাৰ ৰিপৰ্ট B24 অসম NE।